মন্ত্ৰীবৰ মহারাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? অভাৱ অনাতন অথবা বৰ্হিশত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন? জনাওক সকলোতে মোক নকৰি পলম। মহারাজ মন্ত্ৰীবৰ বর্তমান সকলোৰে মঙ্গল অযোধ্যা রাজ্য, কিন্তু মহারাজ মন্ত্ৰীবৰ মহারাজ কি হ'ল? কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? মহারাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুত দিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক। মোক মহারাজ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ যেন কিবা বিপদৰ কলীয়া ডাৱৰে আৱৰা। ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্ৰীবৰ মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি। মহাৰাজ তথাপিতো হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষ্বাকুকুলৰ ৰজা আমি। হয় মহাৰাজ। সূৰ্যবংশীয় ইক্ষ্বাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষত। ই একেবাৰে সত্য কথা মহাৰাজ। কিন্তু মন্ত্ৰীবৰ মহাৰাজ ত্ৰিজগত বন্দিত এই ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত। মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ অদ্য পৰিমিত অপুত্ৰক মই। মহাৰাজ লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে। মহাৰাজ এদিন আহি বাৰ্ধক্য হৈ দিবহি দেখা। মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ সন্তান জন্ম নহ'লে এই মহান বংশ ৰক্ষা হ'ব কেনেকৈ? কোনে দিব মন্ত্ৰীবৰ? কোনে দিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? মহাৰাজ সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ ভাগ্যৰ লিখন এইটো অখণ্ডনীয়। তথাপিতো মহাৰাজ অন্তৰাত্মাই কয় আমাক নিশ্চয় পুত্ৰৰ মুখ দেখিব এদিন। নিশ্চয় পুত্ৰৰ মুখ দেখিম এদিন। হয় মহাৰাজ। কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ? আহিব কেতিয়াকৈ আহিব? আপুনি জানে মন্ত্ৰীবৰ মহাৰাজ এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰোঁ মন্ত্ৰীবৰ। মই বৰ অস্থিৰ হৈ পৰোঁ মহাৰাজ। এই কথাবোৰ ভাবি ভাবি কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছোঁ যাপন। মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? মই কেনেকৈ বুজাম? মহাৰাজ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা। মন্ত্ৰীবৰ মহাৰাজ বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ সদ্যহতে নিজ সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক এই অযোধ্যাৰ শত শত প্ৰজাৰ কথা। মন্ত্ৰীবৰ মহাৰাজ কি হ'ল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? মহাৰাজ মন্ত্ৰীবৰ এই সুজলা সুফলা শস্য শ্যামলা এই অযোধ্যা আজি মৰুভূমিত পৰিণত হ'বলৈ আৰু বেছি দিন নাই মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ মন্ত্ৰীবৰ
মহারাজ অযোধ্যার বিশেষকৈ দক্ষিণ প্ৰান্তত দক্ষিণ প্ৰান্তৰ প্ৰজাগণে এমুঠি অন্নৰ অভাৱত পৰি ৰাজ্য ত্যাগৰ কৰিছে আৰম্ভ। মন্ত্ৰীভৰ মহাৰাজ ইয়াৰ এটা কিবা ব্যৱস্থা কৰক মহাৰাজ, ব্যৱস্থা কৰক। কি ক'লে মন্ত্ৰীভৰ? দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা। করুণাময় হে রাম করুণা করি কৃপা যেন ও সীতা নারায়ণ প্ৰণাম দেৱঋষি। কল্যাণ হোক মহারাজ। দেৱঋষি মহামন্ত্রী হোমন্তর কথা একেবারে সঁচা। দেৱঋষি প্রজাগণৰ কথা তো দূৰৰে কথা, আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত। দেৱঋষি সকলে তোমাকে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। দেৱঋষি ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দক্ষ মহাৰাজ অন্যথা অযোধ্যা নামৰ শ্মশানৰহে ৰক্ষা কবা। দেৱঋষি কি ক'লে দেৱঋষি? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। এয়া মই কি কাৰ্য কৰিছোঁ? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত, উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত, নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছোঁ অৱহেলা। নাই 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 দেৱঋষি, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। হে দেৱঋষি মন্ত্ৰী ত্ৰিকালজ্ঞ আপুনি কিবা কৰি ব্যক্ত কৰক মোক, কিবা হেতু অনাবৃষ্টি এই অযোধ্যা ৰাজ্যত। কওক দেৱঋষি, কওক দেৱঋষি। কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্য। দেৱঋষি দেৱঋষি ইন্দ্ৰৰ অধীন মেঘকণে ইন্দ্ৰৰ অধীন মেঘকণে কিবা হেতু বৃষ্টিপাত কৰা নাই, তাক নপুজিলো আমি। শুনা মহাৰাজ দশৰথ, দেৱঋষি দেওময় সেই টোপনি কওক। প্রথমে পরিভ্রমণ করে তোমার রাজ্যের দক্ষিণ প্রান্ত রাজ সাহায্য প্রদান করা ভোকাতুর ঘে প্রচার মাঝে নিশ্চয় মহারাজ নিশ্চয়। তার পাশত গমন করে অমরাবতীপুরে ক্ষুধা কই দেবেন্দ্রকে ইয়ার কারণ আছে তোমার দুবাহুত হকতে অখিম পরাজিত করে দেবেন্দ্রকে সম্মুখে রণতে বৃষ্টিপাত করুয়া তুমি অযোধ্যা রাজ্য। উত্তম দেৱঋষি উত্তম। আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত, প্ৰদান কৰি অন্ন বস্ত্ৰ মোৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱন। আৰু তাৰ পাছত মই চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেবেন্দ্ৰই অযোধ্যা ৰাজ্যত। দেৱঋষি দুবাহুত আছে মোৰ অসীম শক্তি, প্ৰলয়ৰ ধুমুহা বুৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ খেতিপথাৰ। সেই দেৱঋষি কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। এই অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছোঁ শত প্ৰণিপাত। কল্যাণমস্তু। রাজলক্ষ্মী পুনরে বাস করকে অযোধ্যা রাজ্য। দেৱঋষি বারো রাজন আমি এবে মাগি সুবিধা ভাল দেৱঋষি। এখনা এ হরিত হরানা এলো
যিটো জন হে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে হে ৰাম দুৰ্গুৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতিয় প্ৰয়াসে কৰে সিটো মহাজনে মন্ত্ৰীবৰ মহাৰাজ আপুনি শুনিলে নহয় দেৱঋষি নাৰদৰ বচন? হয় মহাৰাজ। গতিকে এতিয়া বলক যাত্ৰা কৰোঁ আমি অযোধ্যাৰ দক্ষিণ দিশলৈ। বলক মহাৰাজ।